নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো হকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ৱাজ দ্য পাৰ্চন ফ্ৰম আসাম হু পাৰ্টিচিপেটেড ইন দ্য দাণ্ডি মাৰ্চ। দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকী আছিল লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য প্লেচ হয় দ্য বেল মেটেল ইণ্ডাষ্ট্ৰী ইজ লোকেটেড ইন আসাম। অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসমত কাঁহৰ কাৰখানা থকা ঠাইখন হ'ল অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ দ্য নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি লোকেটেড ইন আসাম। অসমৰ ক'ত ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ শিলচৰত ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ দ্য ডিফেন্স ৰিচাৰ্চ লেবৰেটৰী লোকেটেড ইন আসাম। প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ স্পৰ্টছ প্লেয়াৰ ইজ কল্ড পাগিলিষ্ট। কোনটো খেলৰ খেলুৱৈক পাগিলিষ্ট বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বক্সিং খেলৰ খেলুৱৈক পাগিলিষ্ট বুলি কোৱা হয়। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত ৮,০০০তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, চিৰ'হি নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট। চিৰ'হি ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। চিৰ'হি ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ মণিপুৰ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে লোকেটেড। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য খেলো ইণ্ডিয়া ইউথ গেমছ ফেষ্টিভেল হেল্ড ইন আসাম। কোন চনত অসমত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 2020 চনৰ 10 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ অসমত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ডিজাইন দ্য ইণ্ডিয়া গেট। ইণ্ডিয়া গেটৰ ডিজাইন কোনে কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। এডউইন লুটিয়েন্সে ইণ্ডিয়া গেটৰ ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য টোটেল এৰিয়া অফ ইণ্ডিয়া। ভাৰতৰ মুঠ মাটিকালি কিমান? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ মুঠ মাটিকালি হ'ল 32,87,263 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ডে ইজ চেলিব্ৰেটেড এজ কনষ্টিটিউশ্যন ডে ইন ইণ্ডিয়া। ভাৰতত সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতত প্ৰতি বছৰে 26 নৱেম্বৰ তাৰিখটোত সংবিধান দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ দ্য ৰোড ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট লোকেটেড ইন আসাম। অসমৰ ক'ত পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমৰ গুৱাহাটীৰ ফটাশিল আমবাৰীত পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, মহামায়া টেম্পল ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম। মহামায়া মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। মহামায়া মন্দিৰ অসমৰ কোকৰাঝাৰ জিলাখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ দ্য ৱৰ্ল্ড হেল্থ চেণ্টাৰ লোকেটেড ইন আসাম। অসমত অৱস্থিত বিশ্ব স্বাস্থ্য কেন্দ্ৰটো কোন ঠাইত আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসমত অৱস্থিত বিশ্ব স্বাস্থ্য কেন্দ্ৰটো ডিব্ৰুগড় জিলাৰ চাবুৱাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ দ্য চিল্ক ফেক্টৰী অফ আসাম লোকেটেড। অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসমৰ ৰেচম শিল্প কাৰখানা শুৱালকুছিত অৱস্থিত।
নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য সৈনিক স্কুল অফ আছাম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অসমৰ সৈনিক স্কুলখন কোনখন জিলাত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ সৈনিক স্কুলখন গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য এৰিয়া অফ দ্য স্মলেষ্ট ৰিভাৰ আইলেণ্ড উমানন্দ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ মাটিকালিৰ পৰিমাণ কিমান ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ মুঠ মাটিকালিৰ পৰিমাণ হ'ল 13 বিঘা 3 কঠা নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য হাইট অফ লাইকে পিক ইন আছাম অসমত অৱস্থিত লাইকে শৃংগটোৰ উচ্চতা কিমান ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমত অৱস্থিত লাইকে শৃংগটোৰ উচ্চতা হ'ল 1959 মিটাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ডাইনেষ্টি ফাউণ্ডেড বাই নৰকাসুৰা নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল ভৌম বংশ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য কমাণ্ডাৰ অফ দ্য আহোম আৰ্মি এট দ্য বেটেল অফ চৰাইঘাট চৰাইঘাটৰ যুদ্ধত আহোম সৈন্যৰ সেনাপতি কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি চৰাইঘাটৰ যুদ্ধত আহোম সৈন্যৰ সেনাপতি আছিল লাচিত বৰফুকন নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি টাইমছ ডিড দ্য মোগলছ ইনভেড আছাম মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি মোগলে 17 বাৰ অসম আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য লেন্থ অফ দ্য কষ্ট লাইন অফ দ্য মেইনলেণ্ড অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য হ'ল 6100 কিলোমিটাৰ আৰু লক্ষদ্বীপ আৰু আন্দামান দ্বীপপুঞ্জকে ধৰি মুঠ উপকূল ৰেখাৰ দৈৰ্ঘ্য হ'ল 7516.6 কিলোমিটাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য টোটেল লেন্থ অফ ইণ্ডিয়াছ লেণ্ড বৰ্ডাৰ ভাৰতৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য হ'ল 15200 কিলোমিটাৰ ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল হু ইজ দ্য হাইয়েষ্ট ৰান স্ক'ৰাৰ ইন ক্ৰিকেট ক্ৰিকেট খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী কোন ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ক্ৰিকেট খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী হ'ল শচীন তেণ্ডুলকাৰ আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ৰিচিভ দ্য ৰেমন মেগছেছে এৱাৰ্ড ৰেমন মেগছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ